নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ ছচিয়লজি ছাবজেক্টৰ চেপ্টাৰ 5 তোমালোকৰ এইটো পাৰ্ট 1ৰ চেপ্টাৰ 5 সমাজতত্ত্ব গৱেষণা পদ্ধতি। ইয়াৰ অনুশীলনীৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতেই পোৱা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলে। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক দিছিলে যে সমাজতত্ত্বত বৈজ্ঞানিক পদ্ধতিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা যে সমাজতত্ত্বত বৈজ্ঞানিক পদ্ধতিৰ গুৰুত্ব অপৰিসীম বা অসীম। বস্তুনিষ্ঠতা বুলি এনেকৈ লিখিব পাৰা যে বৈজ্ঞানিক পদ্ধতিয়ে গৱেষকক ব্যক্তিগত মতামত আৰু পক্ষপাতিত্বৰ পৰা আঁতৰত থাকি তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ সহায় কৰে। ইয়াৰ পিছতে লিখিব পাৰা নিৰ্ভৰযোগ্যতা। এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্য অধিক নিৰ্ভৰযোগ্য আৰু প্ৰমাণযোগ্য হয়। তাৰপিছতে সাধাৰণীকৰণ। বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে এটা সৰু গোটৰ অধ্যয়নৰ পৰা পোৱা ফলাফলক এক বৃহৎ জনসংখ্যাৰ বাবে প্ৰযোজ্য কৰিব পাৰি। ইয়াৰ পিছত লিখিব পাৰা ভৱিষ্যতবাণী। ই সামাজিক ঘটনাৰ কাৰণ আৰু ফলাফলৰ মাজত সম্পৰ্ক বিশ্লেষণ কৰি ভৱিষ্যতৰ গতি প্ৰকৃতিৰ বিষয়ে কিছু পৰিমাণে অনুমান কৰাত সহায় কৰে। এই কাৰণসমূহৰ বাবেই সমাজতত্ত্বক এক বিজ্ঞানৰ মৰ্যাদা দিয়া হয়। আমি পিছৰ প্ৰশ্ন চাওঁ, এইখিনি বুজি পাইছা, স্ক্ৰীনশ্বট লোৱা, তোমালোকে নোটছ বনাবা, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সমাজ বিজ্ঞানত বস্তুতাত্ত্বিকতা এক জটিল বিষয়, ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা সমাজ বিজ্ঞানত বস্তুতাত্ত্বিকতা আৰু বস্তুনিষ্ঠতা অৰ্জন কৰা এক জটিল বিষয়। ইয়াৰ প্ৰধান কাৰণবোৰ হ'ল যে গৱেষকৰ পক্ষপাতিত্বত। গৱেষক নিজেও সমাজৰ এজন সদস্য, সেয়েহে তেওঁৰ নিজা মূল্যবোধ, বিশ্বাস আৰু অভিজ্ঞতা থাকে যিয়ে গৱেষণাক প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ পিছতে মানৱীয় আচৰণৰ জটিলতা। মানুহৰ আচৰণ প্ৰাকৃতিক বস্তুৰ দৰে স্থিৰ নহয়। মানুহে চিন্তা কৰে, অনুভৱ কৰে আৰু পৰিস্থিতি অনুযায়ী নিজৰ আচৰণ সলনি কৰে। তাৰপিছতে লিখিব পাৰা ভিতৰুৱা আৰু বাহিৰা দৃষ্টিভংগী। যে গৱেষকজন অধ্যয়ন গোটটোৰ বাবে এজন বাহিৰা লোক, সেয়েহে তেওঁ সেই গোটৰ ভিতৰুৱা লোকসকলৰ অনুভৱ আৰু দৃষ্টিভংগী সম্পূৰ্ণৰূপে বুজি পোৱাটো কঠিন। ইয়াৰ পিছত লিখিব পাৰা বহু বিকল্প সত্য। সামাজিক জগতখনত প্ৰায়ে কোনো এটা একমাত্ৰ সত্য নাথাকে। একেটা ঘটনাকে বিভিন্ন লোকে বিভিন্ন দৃষ্টিকোণৰ পৰা চায়। 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি। 3 নম্বৰ প্ৰশ্নটো সমাজতত্ত্বত বস্তুতাত্ত্বিকতাৰ সমস্যা এক জটিল বিষয়, ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰিবলৈ দিছে। এই প্ৰশ্নটো তোমালোকৰ এই 2 নম্বৰ যোনটো প্ৰশ্ন সেই প্ৰশ্নটোৰ সৈতে একেই হয়, গতিকে তোমালোকে সেইটো উত্তৰ ইয়াত লিখিলেই হৈ যাব। ইয়াৰ পিছতো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে আত্মপ্ৰতিফলন মানে কি বুজা। সমাজতাত্ত্বিক অধ্যয়নত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা যে আত্মপ্ৰতিফলন ই হৈছে গৱেষকে নিজৰ সামাজিক অৱস্থান, মূল্যবোধ আৰু পক্ষপাতিত্বই গৱেষণা প্ৰক্ৰিয়াক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে সচেতন হোৱা আৰু তাক নিৰন্তৰ পৰীক্ষা কৰি থকাৰ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থ হ'ল নিজকেই আৰু নিজৰ কামক এক সমালোচনাত্মক দৃষ্টিৰে চোৱা। তাৰপিছত ইয়াৰ গুৰুত্বটো তোমালোকে লিখিব পাৰা যে পক্ষপাতিত্ব কমোৱা। আত্মপ্ৰতিফলনে গৱেষকক নিজৰ পক্ষপাতিত্বৰ বিষয়ে সচেতন কৰি তোলে আৰু তাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত গৱেষণা অধিক বস্তুনিষ্ঠ হয়। তাৰপিছত গভীৰ বুজাবুজি। ই গৱেষকক অধ্যয়নৰত লোকসকলৰ দৃষ্টিভংগী বুজাত আৰু তেওঁলোকৰ লগত এক বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। তাৰপিছত উন্নত বিশ্লেষণ। নিজৰ অৱস্থান আৰু অধ্যয়নৰত লোকসকলৰ অৱস্থানৰ মাজত পাৰ্থক্য বুজি পোৱালে গৱেষকে তথ্যৰ এক গভীৰ আৰু সূক্ষ্ম বিশ্লেষণ আগবঢ়াব পাৰে। এইখিনি স্ক্ৰীনশ্বট লৈ লিখি ল'বা। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সময়ত নৃতত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলে প্ৰধানকৈ অৱলম্বন কৰা কিছুমান প্ৰণালী সম্পৰ্কে আলোচনা কৰা। ইয়াত ধুনীয়াকৈ আলোচনা কৰা হৈছে, স্ক্ৰীনশ্বট লৈ তোমালোকে লিখি ল'ব পাৰিবা, ঠিক আছে। মই ইমানখিনি পঢ়ি নাথাকোঁ। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সুবিধা আৰু সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰা। ইয়াত সুবিধাখিনি দিয়া হৈছে যে গভীৰ জ্ঞান, সূক্ষ্ম তথ্য, ইয়াত এক্সপ্লেইন কৰা হৈছে। এক্সপ্লেইনখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। নমনীয়তা আৰু সীমাবদ্ধতা হৈছে সময় সাপেক্ষ, সৰু পৰিসৰ আৰু সাধাৰণীকৰণৰ সমস্যা। তাৰপিছতে পক্ষপাতিত্ব আৰু আশংকা। এইখিনি তোমালোকে এক্সপ্লেইন কৰাখিনি ধুনীয়াকৈ লিখি ল'বা, স্ক্ৰীনশ্বট লৈ লোৱা। 7 নম্বৰ প্ৰশ্নটো আমি চাওঁ।
7 নম্বৰ প্ৰশ্নটোত সুধিছে জৰীপ প্ৰণালীৰ মূল উপাদানবোৰ কি কি এই প্ৰণালীৰ প্ৰধান সুবিধাসমূহৰ বিষয়ে লিখা তোমালোকে মূল উপাদানসমূহ লিখি দিবা যে জনসংখ্যা নমুনা প্ৰশ্নসূচী আৰু এইখিনি এক্সপ্লেইন কৰা আছে এইখিনি এক্সপ্লেইন কৰিবা এনেকৈ স্ক্ৰীনশ্বট লোৱা অনুসন্ধানকাৰী ঠিক আছে তাৰপিছত প্ৰধান সুবিধাসমূহ কি এইখিনি উপাদান আৰু সুবিধাসমূহ হৈছে বৃহৎ পৰিসৰ সাধাৰণীকৰণ পৰিমাণবাচক বিশ্লেষণ আৰু কম সময়ৰ আৰু খৰচ কম ঠিক আছে এইখিনি তাৰপিছত আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে প্ৰতিনিধিত্বমূলক নমুনা বাছনিত মানিব লগা কেইটামান দিশ সম্পৰ্কে আলোচনা কৰা তোমালোকে লিখিব পাৰা যে এটা প্ৰতিনিধিত্বমূলক নমুনা বাছনি কৰোঁতে মানিবলগীয়া দিশসমূহ হ'ল স্তৰীকৰণ কেনেকৈ কৰিব লাগে এটা দিয়া হৈছে তাৰপিছত যাদৃশ্যীকৰণ মানে ৰেণ্ডমলি যে বস্তুবোৰ উঠাই লয় তেনেকৈ তাৰপিছতে নমুনাৰ আকাৰ এইখিনি চাব লাগিব আমি ঠিক আছে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা এইখিনি এক্সপ্লেইন কৰা আছে গোটেইখিনি এক্সপ্লেইন কৰি লিখা আছে তোমালোকে এইখিনি স্ক্ৰীনশ্বট লোৱা এতিয়া 9 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে জৰীপ প্ৰণালীৰ অসুবিধাবোৰ কি কি বৰ্ণনা কৰা ইয়াৰ কিছুমান অসুবিধা আছে সেই অসুবিধাসমূহ বৰ্ণনা কৰিবলৈ দিয়া হৈছে অসুবিধাসমূহ আছে যে গভীৰতাৰ অভাৱ হয় তাৰপিছতে নমনীয়তাৰ অভাৱ অনমুনাকৃত ত্ৰুটি আৰু ব্যক্তিগত বিষয়ৰ বাবে অনুপযুক্ত ঠিক আছে এখানে স্ক্ৰীনশ্বট লোৱা তোমালোকে এখানে এক্সপ্লেইন কৰি লিখি দিয়া হৈছে এখানে লিখিলে হৈ যাব বুজি পাইছা নিশ্চয় আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে সেইসকলে ভিডিওসমূহ পায় আৰু তোমালোকে ভিডিওটোত এটা লাইক কৰিবা তোমালোকৰ কৰা লাইকসমূহে আমাক ভিডিও বনাবলৈ উৎসাহিত কৰে আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবা তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে আৰু আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে আজি শেষৰটো প্ৰশ্ন অধ্যয়ন প্ৰণালী হিচাপে সাক্ষাৎকাৰ পদ্ধতিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা ইয়াতে সাক্ষাৎকাৰ পদ্ধতিৰ বৈশিষ্ট্যবোৰ ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে নমনীয়তা গভীৰতা তাৰপিছত উচ্চ সঁহাৰিৰ হাৰ অভাষিক ইংগিত দক্ষতাৰ প্ৰয়োজন এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা ঠিক আছে আৰু পৰীক্ষাৰ বাবে কেনে ধৰণৰ প্ৰিপাৰেচন চলিছে এইটো কমেন্ট বক্সত জনাবা আৰু ভিডিওটো তোমালোকে শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ